গুড মৰ্ণিং সকলোকে। মই জুৰি আপোনালোকলৈ অন্য এটা মিনি ব্লগছ লৈ আহিছোঁ। আৰু এয়া চাওক, আকাশখন দেখি আপোনালোকে গমেই পাইছে যে কিমান ৰ'দ দিছে। আৰু আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন। আমাৰ কিন্তু ইয়াত ঘৰত থাকিব নোৱাৰি পথাৰলৈ আহিছোঁ। আৰু আমাৰ এয়া চাওক, গোটেই সোপা এখন ধুনীয়া চাং আছে পথাৰত। চাঙত বহি আড্ডা মাৰিব আহিছোঁ। আৰু লগতে লৈ আহিছোঁ নেমু খাম গৰমত। গৰম পৰিলে কি খাওঁ কি নবও লাগি থাকে যে, এইটো কাৰণে ঘৰৰে নেমু, তাৰপিছতে ফিৰিঙতি জলকীয়া, নিমখ লৈ এয়া চাওক পূৰা মাৰিছোঁ। আৰু গৰমত উপায় নাই, যিহেতু বহুত গৰম পৰিছে। আৰু পথাৰত আহি খুবেই ভাল লাগে, বহুত বতাহ মাৰি থাকে। আৰু সিহঁতো আহিলে লগত এটা কৰি গোটেইকেইটা। আৰু গৰমৰ দিনত পানীটো থাকিবই লাগে লগত, পানী পিয়াহ লাগিয়ে থাকে মিনিটে। তাৰপিছত ইহঁতে চাওক পথাৰলৈ আহি ঘামচি ফুটোৱা, মূৰ পিটিকা, ভণ্টিয়ে দাদাক মালিচ দি আছে। আৰু মই মাজে অকণ ভিডিঅ' লৈ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি দেখুৱালৈ। আৰু এখেতলৈ চাওক, তাৰ খায়েই হোৱা নাই, ইমানেই নেমু খাইছে। পিছত আকৌ নিজে কাটি লৈছে। আৰু এয়া চবে নিজৰ কামতে ব্যস্ত হৈ আছে আৰু মোবাইল টিপা কিবা কিবি। এয়া চাওক উদংগাৰে বহি আছে। পৰিৱেশটো এটা বহুত ধুনীয়া লাগিছে, বতাহো দি আছে। তাৰপিছত আকাশখনো ৰংটোৰ সৈতে ভাল লাগি আছে, কিন্তু ৰ'দত যিহেতু থাকিব নোৱাৰি গৰমত। আৰু ইহঁতে চাওক, বহিও শান্তি নাপালে, বতাহেও শান্তি নাপালে, লাষ্টত পুখুৰীলৈ গৈছে গা ধুবলৈ। পানীখিনি বোলে বহুত গৰম, একদম গাও ধুব নোৱাৰিলে বেছি টাইম। উঠি আহিলে আৰু বোকা নিচিনা হৈ আছে, পানীখিনিও অলপ লেতেৰা নিচিনা হৈ আছে। ইহঁত দুটা ঠেলাঠেলি কৰি আছে, চাওকচোন কেনেকৈ জাপ মাৰিছে ইমান গৰম পানীখিনিত। আৰু অলপ সময় ধুলে সিহঁত দুটাই একেলগে, বাকীখিনি যোৱা নাই। আৰু ইমান গৰমত গৰম পানীত ধুইনো কি লাভটো হ'ব। তাৰপিছত আৰু গোটেইখিনি ঘৰলৈ যাওঁ, পেটটো যিহেতু দুপৰীয়াৰ সাজ দি ভৰাব লাগিব। আৰু তো বহুত গৰম, আহিম আকৌ ভাটিবেলা। এতিয়া ঘৰলৈ বুলি গোটেইকেইটা ওলালোঁ আৰু গৈ আছোঁ। এয়া চাওক পুখুৰীৰ পানী, আকাশ, মানে ভালো লাগিছে গৰমত, উপায়ো নাই আৰু কি কৰিমনো। আৰু এয়া ঘৰলৈ গৈ আছোঁ, ছাতি লৈ আহিছোঁ। যিহেতু আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।